विश्वे देवाः शान्तिः ब्रह्मा शान्तिः আমি আজি উপস্থিত আছোঁ শংকৰদেৱ শিশু নিকেতন বেলতলাত। আজি সেই নিকেতনৰ বাৰ্ষিক কাৰ্যসূচী অনুষ্ঠিত হৈ আছে। আজি শিশুসকলৰ মাজত ভেকচিন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজি বিদ্যালয়ৰ প্ৰধান অধ্যক্ষৰ লগত আমি অকণমান কথা পাতিব বিচাৰিছোঁ এই বিষয়ে। কওকচোন বাইদেউ, অনুষ্ঠানটো কেনেধৰণে কি ক'ত কেনেকৈ অনুষ্ঠিত হৈছে? নমস্কাৰ, মই নিকেতনৰ প্ৰধান আচাৰ্যা নীলিমা তালুকদাৰ বৰ্মন। প্ৰতি বছৰৰ দৰে এই বছৰো আমি শংকৰদেৱ শিশু বিদ্যা নিকেতন বেলতলাত যিটো বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠান প্ৰতি বছৰে হয়, আমাৰ বাৰ্ষিক খেল ধেমালি হয়, সাংস্কৃতিক অনুষ্ঠান হয়, সংগীত বৌদ্ধিক এই সকলোখিনি আমাৰ অনুষ্ঠান কাৰ্যক্ৰম হয়। সেই কাৰ্যক্ৰমখিনিৰ আজি আমি প্ৰথমতে বন্তি প্ৰজ্বলনেৰে আজি অনুষ্ঠানটি শুভাৰম্ভ কৰা হয়। তাৰ পাছতে আমি ভেকচিন প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। এতিয়া ভেকচিন প্ৰতিযোগিতা চলি আছে। ইয়াৰ পাছতে আজি সংগীত আৰু বৌদ্ধিকৰ বঁটাসমূহ বিতৰণ কৰা হ'ব। ঠিক সেইদৰে অহা কাইলৈও আমাৰ এই নিকেতনৰেই প্ৰতিষ্ঠা কালৰ পৰা যিটো কৰ্ম কৰি আছে তেওঁলোকে, ইয়াৰ সভাপতি হওক বা ইয়াৰ নিকেতনৰ ওতঃপ্ৰোতভাৱে যিসকলে জড়িত হৈ আছে তেওঁলোকক আমি এনেদৰে প্ৰতি বছৰে 5 গৰাকীকৈ সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। এইবেলিও আমি 5 গৰাকীক সম্বৰ্ধনা জনাম। তেখেতসকলক সম্বৰ্ধনা জনোৱাৰ উপৰিও এটা সাংস্কৃতিক কাৰ্যক্ৰম আমি ইয়াতে অনুষ্ঠিত কৰিম। ইয়াতে বাৰ্ষিক খেল ধেমালি হয়। তাৰ উপৰি ইয়াতে আপোনাৰ সৰস্বতী পূজা হয়। 15 আগষ্ট, 26 জানুৱাৰী, মাধৱদেৱৰ তিথি, শংকৰদেৱৰ তিথি, সেই অনুষ্ঠানবোৰত আমাৰ বন্ধ নাৰাখোঁ। সেই অনুষ্ঠানবোৰ আমাৰ ইয়াতে অনুষ্ঠিত কৰা হয়, পালন কৰা হয় ইয়াতে। হয়, আমাৰ কালাংশসমূহৰ উপৰিও ইয়াতে আমাৰ বালিকা শিক্ষা, য়োগা, শাৰীৰিক, সংগীত, সংস্কৃত এই সকলোবিলাক আমাৰ ইয়াতে কালাংশ হিচাপে লোৱা হয় ছাত্ৰ ছাত্ৰীসকলৰ মাজত। আমাৰ ইয়াতে অংকুৰৰ পৰা আৰম্ভ কৰি অংকুৰ, মুকুল, প্ৰভাত, প্ৰথম, তাৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আমাৰ ইয়াতে আছে, দ্বাদশলৈকে আছে। হয়, এবাৰ দ্বাদশ শ্ৰেণী খুব সুন্দৰ ৰিজাল্ট হৈছে, হায়েষ্ট 80% আহিছে। 4টা বিষয়ত লেটাৰ আহিছে। মেট্ৰিকৰো তেনেকুৱা খুব সুন্দৰ ৰিজাল্ট হৈছে। প্ৰথম আমাৰ চেণ্টাৰৰ ভিতৰতে হায়েষ্ট হৈছে নিলয় পৰাশৰ নামৰ ল'ৰা এটা হৈছে, 91% পাইছে, ডিষ্টিংশ্যন পাইছে। হয়, ৰংমেলা চেনেলটোলৈ আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। হয়, আমি জড়িত হৈ আছোঁ। আগতেও ইয়াতে এক্সাম পাতিছে আপোনালোকে, সেই এক্সাম আমাৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াতে যোগদান কৰিছে, ভাল ফলাফলো পাইছে। তেনেকুৱাকৈ আমাৰ দ্বাদশলৈকে ইয়াতে প্ৰায় 630 গৰাকী আছে। শিক্ষক শিক্ষয়িত্ৰী 37 গৰাকী আছে। খুব সুন্দৰকৈ হয় আছে, খুব ভাল। এইবাৰ আমাৰ গোটেই অসমৰ ভিতৰতে জ্যোতিৰ্ময় দাস তেখেতে ষ্টেণ্ড কৰিছে প্ৰথম বিভাগত। আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰে ছাত্ৰ হয় তেওঁ, পাটাচাৰকুচিৰ। হয়, আগতেও কৰিছে, কেইবাবাৰো কৰিছে। আমাৰ এই নিকেতনৰ পৰাও 2 গৰাকী আপোনাৰ কৰিছে, স্থান পাইছে। 2005 বৰ্ষত পাইছে 13 স্থানত পাইছে বিশ্বজিৎ শৰ্মা, আৰু 2013 বৰ্ষত পাইছে মানস প্ৰতিম গোস্বামী, 10% পাইছে। আমাৰ ইয়াতে সুন্দৰ, আমাৰ অংকুৰ মুকুলৰ পৰা যিখিনি শিক্ষা লোৱা হয় তেওঁলোকক দিয়া হয়। খেল ধেমালি সংগীতৰ মাজেৰে দিয়া হয় তেওঁলোকক, সেই আখৰৰ চিনাকি, সংখ্যাৰ চিনাকি, খেল ধেমালি আৰু গান নাচৰ যোগেদি দিয়া হয় তেওঁলোকক। আৰু সৰুৰ পৰা তেওঁলোকক বন্দনা প্ৰাৰ্থনাৰ দ্বাৰা তেওঁলোকৰ যিটো মনটো সুন্দৰ কৰি ৰখা হয় তেওঁলোকক। প্ৰথমতে আমাৰ যিটো ব্ৰহ্মদাদেৰে আৰম্ভ হয় তেওঁলোকৰ আধ্যাত্মিকতাৰ প্ৰভাৱ পৰে তেওঁলোকৰ, লগতে খেল ধেমালি অকল সেইখিনিয়ে নহয়। হয়, ঠিক আছে, বহুত বহুত ধন্যবাদ। হয়, বহুত বহুত ধন্যবাদ। আহিব।
আহিল